নতুন মানে ডেকা শক্তিৰ হাতত গৌৰৱ গগৈ ডাঙৰীয়াই এইবাৰ দৰং জিলাখন দিছে ডেকা নাৰী শক্তি গতিকে নতুনক লৈ পেলাই আৰু সাংগঠনিকভাৱে নতুন নহয় সাংগঠনিকভাৱে তেখেত কংগ্ৰেছ দলৰ লগত বহুদিনৰ পৰা জড়িত হৈ আছে গতিকে সংগঠন যেহেতু জানে বহুদিনৰ পৰা সংগঠন কৰি আছে গতিকে সকলোৰে লগত মিলি দৰং জিলাত আমাৰ অহা দিনৰ নিৰ্বাচনত 26ৰ নিৰ্বাচনত দৰং জিলাত আমাৰ তিনিটা সমষ্টি আছে দলগাঁও সমষ্টিটো আমাৰ ভালেই আৰু এই দুটা সমষ্টি চিপাঝাৰ আৰু মঙলদৈ এই দুটা সমষ্টিও আমাৰ অলপ তেনেকুৱা ধৰণৰ সাংগঠনিক যি তৎপৰতা আছে এতিয়াৰ পৰা সেই সাংগঠনিক তৎপৰতা আগবাঢ়ি যাব আৰু এই শোষণৰ বিৰুদ্ধে শোষণ কৰি থকা জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে যি ধৰণে জাত পাতৰ ৰাজনীতি কৰি আছে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে আচল যিটো উন্নয়নৰ ৰাজনীতিৰ ধাৰাৰ পৰা আঁতৰি পেলাই যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি পেলাই শোষণ কৰি আছে এই অপশক্তিটোক আঁতৰাবৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্মী নেতা নেত্ৰী ৰিজুমণি তালুকদাৰৰ নেতৃত্বত অহা দিনত অসমৰ লগতে দৰঙতো আমাৰ ভাল ফল উচ্ছেদৰ ৰাজনীতি কৰি আছে তেওঁলোকে কেনেকুৱা ধৰণৰ মই আকৌ আপোনালোকক কৈছো তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কৈছে আপোনালোকে চাওক এইখন চৰকাৰ অহাৰ পৰা একেবাৰে দিহিং পাটকাইৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া য'ৰ পৰা আমি আহোম স্বৰ্গদেউসকলে চৰাইদেউ পাহাৰেদি অহা বুলি কৈছে এই দিহিং পাটকাইৰ পৰা একেবাৰে পাহাৰ টকলা কৰাৰ পৰা পাহাৰ টকলা কৰি এই জৈৱ বৈচিত্ৰ্য যিটো আমাৰ অসমৰ স্বকীয়তা সেইটোকতো ম্লান কৰিছে এই তাৰ পৰা আৰম্ভ কৰি আহক আপুনি ডিমা হাছাও কাৰ্বি আংলং হৈ পেলাই একেবাৰে তৰালাংচু হৈ পেলাই আহি আপুনি চাওক আমাৰ ৰাভা এলেকা পলাশবাৰীৰ পৰা বড়ো এলেকালৈ তাৰ মাজত আপোনালোকে চাওক গুৱাহাটীৰ মাজমজিয়াত খিলঞ্জীয়াসকলৰ ওপৰত বুলডজাৰ চলাই এসময়ত কি কৈছিলে যে গুৱাহাটীত থকা কৃত্ৰিম বানপানী নোহোৱা কৰি দিব এতিয়া কৃত্ৰিম বানপানী নোহোৱা হৈছে জানো তাত থকা মানুহসকলৰ তাততো কোনো তেওঁলোকে কোৱাৰ নিচিনা বাংলাদেশী মানুহ বহি থকা নাছিলে অসমৰ খিলঞ্জীয়া মানুহ বহি আছিলে আজি সেই খিলঞ্জীয়া মানুহসকলকো তেওঁলোকে খেদি পঠিয়ালে তাৰ পৰা বুলডজাৰ চলাই অসমীয়া মানুহ গতিকে এই যে উচ্ছেদৰ ৰাজনীতি তেওঁলোকে কৰিছে আৰু জাতি মাটি ভেটিৰ কথা কোৱা জাতিটোত থকা আমাৰ এই জাতিটো অসমীয়া জাতিটো সকলো জাতি উপজাতি আমি সকলোৱে পৰিবেষ্টিত এইখন শংকৰ মাধৱ শংকৰ আজান জ্যোতি বিষ্ণুৰ লাচিত বৰফুকনৰ লগত থকা বাঘ হাজৰিকাৰ দেশ এইখন দেশত তেওঁলোকে খালি জাত পাতৰ ৰাজনীতি কৰা আৰম্ভ কৰিছে এইবিলাকৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিকে আমি যুঁজি আছো আৰু গৌৰৱ গগৈৰ নেতৃত্বত অহা দিনত 26ৰ নিৰ্বাচনত আমাৰ সকলোৱে মিলি অসমীয়া ৰাইজৰ স্বাৰ্থত যি ধৰণে গোপীনাথ বৰদলৈৰ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে আমি যুঁজ দিছিলো এইবাৰো অসমীয়া ৰাইজৰ স্বাৰ্থত অসমীয়া ৰাইজৰ অন্তৰাত্মাত যি কুৰা জুই জ্বলি আছে সেইটোক অৱসান ঘটোৱাৰ স্বাৰ্থত আমি কংগ্ৰেছ দল লাগি পৰিছো ইতিমধ্যে BTC লৈ পেলাই আপোনালোকক আৰু এষাৰ কথা কওঁ BTC লৈ পেলাই আপোনালোকে জানে যেতিয়া তৰুণ গগৈ ছাৰৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাত আমি BTC এলেকাত কি কৰিছিলো আমি আমাৰ সংগঠন কংগ্ৰেছ দল এটা মহাশক্তি ভাৰতবৰ্ষৰ অসমত ডাঙৰ শক্তি কংগ্ৰেছ দল ৰাজনৈতিক শক্তি এই ৰাজনৈতিক শক্তি কংগ্ৰেছ দলে আমি তৰুণ গগৈ ছাৰত BTCৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বড়ো ভাইসকলৰ হাতত আমি সেই সময়ত আমি গোটেই ক্ষমতাটো অৰ্পণ কৰি আমাৰ সংগঠন তাত স্থাপিত কৰিছিল আমাৰ পতাকা তাৰ পৰা নোহোৱা কৰিছিল কিন্তু বিজেপি দল যিসকলে তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কোৱা আৰু সৰু মানে দলবিলাকক কি ধৰণে নোহোৱা কৰিছে চাব যেতিয়াৰ পৰা বিজেপি দল হাগ্ৰামা মহিলাৰ কান্ধত উঠি পেলাই আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী BTAD অঞ্চললৈ গ'ল BTR অঞ্চলত গ'ল তাত গৈ পেলাই আপোনালোকেও দেখিছে যে BTR অঞ্চলত বড়ো ভাইৰ মাজত দুটা ভাগ হৈ গ'ল এফালে হাগ্ৰামা মহিলাৰী আৰু আনফালে প্ৰমোদ বড়ো আৰু এতিয়া আকৌ এটা বড়ো ৰাজনৈতিক দলৰ জন্ম লৈছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ নেতৃত্বত আজি অঞ্জলি দৈমাৰীৰ নেতৃত্বত গতিকে এই ভাগৰ ৰাজনীতি কৰি তেওঁলোকে তেওঁলোকৰ বিজেপিৰ পতাকাখন লৈ গৈছে যিহেতু আমি সামগ্ৰিকভাৱে তাৰে ৰাইজৰ স্বাৰ্থত সেই সময়ত আমি আমাৰ ক্ষমতাটো তাৰ পৰা আঁতৰাই আনিছিলো আৰু তেতিয়া কেনেধৰণে BTR অঞ্চলত তৰুণ গগৈ ছাৰৰ সময়ত টকা পইচা কেনেধৰণে গৈছিল উন্নয়ন কি ধৰণে হৈছিল তাৰে ৰাইজে তেতিয়া কৈছিল টপিং টু টপিং খবৰ ল'ব আপোনালোকে BTR অঞ্চলত টপিং টু টপিং তাৰমানে অকণমান গাঁত হ'ব নাপাইছিল লগে লগে ৰাস্তা ঘাট পানী পদূলি ভাল হৈছিল এইটো ক'ব খুজিছো যে বড়ো অঞ্চলৰ বড়োবাসী ৰাইজসকলে BTR অঞ্চলৰ ৰাইজসকলে এই কথাবিলাক লক্ষ্য ৰাখি আছে আৰু আমি এইবাৰ কংগ্ৰেছ দলে BTR অঞ্চলত সকলোৱে আমি এইবাৰ এখন যুঁজ দিম BTR অঞ্চলতো যুঁজ দিম BTR অঞ্চলবাসী ৰাইজৰ স্বাৰ্থত সামগ্ৰিক ৰাজ্যৰ স্বাৰ্থত অকল ৰাজনীতি কৰাৰ স্বাৰ্থত নহয় এই আমাৰ ভূমিপুত্ৰসকলৰ স্বাৰ্থত যিসকলে সেই তাত জাগাবিলাকত তাতে নিগাজিকৈ আছে তাত থকা সকলো খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আমি সকলোৱে যুঁজ দিম BTR অঞ্চলত এবাৰ কংগ্ৰেছে ভাল ফলাফল কৰিব আৰু ৰাইজে নিশ্চয়কৈ আগৰ কথাবোৰ কংগ্ৰেছে যি ধৰণে ভাল ধৰণে কাম কৰিছিল সেইবোৰ দেখি শুনি আমাক নিশ্চয়কৈ আশীৰ্বাদ কৰিব থেংক ইউ